Hello students, আজি আমি solve কৰিম class 10 maths chapter 2 exercise 2.2 question number 2 ইয়াত দিয়া আছে find the quadric polynomial each with the given numbers as the sum and product of its zeros respectively. So ইয়াত আমাক sum of zeros আৰু product of zeros দিয়া আছে আমাক find কৰিব লাগিব quadric polynomial ঠিক আছে so question number 1 ত দিয়া আছে 1/4 আৰু -1 so প্ৰথমৰ যেটো আছে 1/4 এটো হৈছে আমাৰ sum of zeros আৰু সেকেন্ড যেটো আছে আমাৰ -1 এটো হৈছে product of zeros ঠিক আছে so সলিউশনত যাকে আমি লিখিলাও given যেটো দিয়া আছে আমাক সলিউশন আমাক প্ৰথমতে দিয়া আছে sum of zeros equal আমাক দিয়া আছে 1/4 next আমাক দিয়া আছে product of zeros -1 so এতিয়া আমাক ফাইন্ড কৰিব লাগিব quadric polynomial so quadric polynomial ফাইন্ড কৰিবলৈ আমাৰ সিম্পল এটা ফৰ্মুলা আছে যেটো হয় x² - sum of zeros into x plus product of zeros quadric polynomial find কৰিবলৈ এটোৱে আমাৰ ফৰ্মুলা হয় ঠিক আছে so x² minus sum of zeros আমাক কিমান দিয়া আছে 1/4 into x plus product of zeros আমাক দিয়া আছে -1 ইয়াত আমি ইকুৱেল টু 0 লিখিব পাৰো ঠিক আছে so x² minus 1/4 into x কিমান হ'ব 1 into x by 4 plus minus -1 equal 0 এতিয়া next stepত আমি কি কৰিম আমি ইয়াৰ LCM লম ঠিক আছে so ইয়াৰ LCM কিমান হ'ব ইয়াৰ denominator 4 আছে ইয়াৰ denominator কিমান আছে 1 ইয়াৰ denominator কিমান আছে 1 so 1 4 আৰু 1 ৰ LCM কিমান হ'ব 4 হ'ব ঠিক আছে এতিয়া 4 ক আমি 1 দি ডিভাইড কৰিলে কিমান পাম 4 পাম so 4 into x² 4x square minus 4 ক আমি 4 দি ডিভাইড কৰিলে 1 পাম 1 into x minus আকৌ 4 ক আমি 1 দি ডিভাইড কৰিলে 4 পাম 4 into 1 4 equal 0 এতিয়া 4x square minus x minus 4 equal এতিয়া 4 ইয়াত কি আছে আমাৰ 4 ইয়াত ডিভাইড হৈ আছে তো 4 ক যদি আমি রাইট হ্যান্ড সাইডত শিফট কৰিম হলে কি হ'ব 0 লগত মাল্টিপ্লাই হৈ যাব ঠিক আছে সো 4 into 0 কিমান হ'ব 0 so 4x square minus x minus 4 equal 0 এইটোৱে হৈ গল আমাৰ quadric polynomial so আমি লিখব পাৰো therefore 4x square minus x minus 4 equal 0 is the required quadric polynomial এটোৱে হৈ গল আমাৰ ফার্স্ট কোৱেশ্যনৰ আনসার এতিয়া নেক্সট 2 নম্বৰত আমাক দিয়া আছে √2, 1/3 ইয়াত √2 হৈছে আমাৰ sum of zeros আৰু 1/3 হৈছে product of zeros so solution so প্ৰথমতে আমি given লিখি লওঁ sum of zeros দিয়া আছে আমাক √2 and product of zeros দিয়া আছে আমাক 1/3 এতিয়া quadric polynomial ফাইন্ড কৰা আমাৰ ফৰ্মুলাটো হৈছে x² minus sum of zeros into x plus product of zeros এতিয়া x² minus sum of zeros কিমান দিয়া আছে আমাক √2 into x দিয়া আছে so √2 into x কিমান হ'ব √2x plus product of zeros আমাক দিয়া আছে 1/3 equal 0
এতিয়া নেক্সট ষ্টেপত আমি কি কৰিম আমি ইয়াৰ পৰা এলচিএম লৈ ল'ম ঠিক আছে সো ইয়াৰ ডিনমিনেটৰত 1 আছে ইয়াৰ ডিনমিনেটৰত 1 আছে আৰু 1 1 আৰু 3 ৰ এলচিএম কিমান হ'ব 3 সো 1 1 আৰু 3 ৰ এলচিএম 3 হ'ব এতিয়া যদি আমি 3 ক 1 দি ডিভাইড কৰোঁ হলে আমি কিমান পাম 3 সো 3 * x² হ'ব 3x স্কয়ার মাইনাস আকৌ যদি আমি 3 ক 1 দি ডিভাইড কৰোঁ হলে আকৌ আমি কিমান পাম 3 সো 3 * √2x কিমান হ'ব 3√2x প্লাস 3 ক যদি আমি 3 দি ডিভাইড কৰোঁ হলে আমি কিমান পাম 1 সো 1 * 1 হ'ব 1 ইকুৱেল 0 এটা নেক্সট ষ্টেপত কি হ'ব 3x² মাইনাস 3√2x প্লাস 1 ইকুৱেল এটা 3 ইয়াত কি হৈছে 3 ইয়াত ডিভাইডড আছে সো 3 ক যদি আমি ৰাইট হ্যান্ড সাইডত শিফট কৰিম হলে ই কি হ'ব 0 লগত মাল্টিপ্লাই হৈ যাব আৰু 3 * 0 কিমান হয় 0 সো এইটো হৈছে আমাৰ কোৱাড্ৰিক পলিনোমিয়েল সো ইয়াকে আমি লিখিব পাৰো therefore 3x² minus 3√2x plus 1 is the required quadric polynomial. এটোৱে হৈ গ'ল আমাৰ 2 নম্বৰ কোৱেশ্চনৰ আনসাৰ এতিয়া 3 নম্বৰত আমাক দিয়া আছে 0,5 আমি গিভেন লিখি লওঁ sum of zeros কিমান দিয়া আছে আমাক 0 and product of zeros দিয়া আছে আমাক √5 so আমাৰ ফৰ্মুলাটো আসলে x² minus sum of zeros into x plus product of zeros এতিয়া x² minus sum of zeros কিমান আসলে 0 into x plus product of zeros দিয়া আছে √5 equal 0 so next step x² এতিয়া 0 into x কিমান হয় আমাৰ 0 into x হৈ যায় 0 so ভ্যালু যদি 0 থাকে হলে ইয়াত আমাক নেলিখিলেও হ'ব ঠিক আছে so আমি ডাইৰেক্টলি লিখিব পাৰো +√5 equal 0 so এইটো হৈ গ'ল আমাৰ কোৱাড্ৰিক পলিনোমিয়েল so আমি লিখিব পাৰো therefore x² plus √5 is the required quadric polynomial ঠিক আছে এটো হৈ গ'ল আমাৰ 3 নম্বৰ কোৱেশ্চনৰ আনসাৰ এতিয়া 4 নম্বৰত আমাক দিয়া আছে 1,1 so given আমি লিখি লওঁ sum of zeros আমাক দিয়া আছে 1 and product of zeros দিয়া আছে আমাক 1 so আমাৰ ফৰ্মুলাটো আসলে x² minus sum of zeros into x plus product of zeros এতিয়া x² minus sum of zeros আমাক দিয়া আছে 1 so 1 into x কৰিলে 1x plus product of zeros আমাক দিয়া আছে 1 equal 0 so x² minus এটা 1 into x 1x হয় so 1 আমাক নিলিখিলেও হয় so 1 into x আমি ডাইৰেক্টলি x লিখিব পাৰো ঠিক আছে so plus আৰু plus 1 equal 0 so এইটো হৈ গ'ল আমাৰ quadric polynomial so আমি লিখিব পাৰো therefore x² minus x plus 1 is the required quadric polynomial
এইটো হৈ গ'ল আমাৰ 4 নম্বৰ কুৱেশ্যনৰ আনসাৰ এতিয়া 5 নম্বৰত আমাক দিয়া আছে -1/4 and 1/4 so solution so given আমি লিখি লওঁ sum of zeros আমাক দিয়া আছে -1/4 and product of zeros দিয়া আছে 1/4 এতিয়া আমাৰ ফৰ্মুলাটো আছিল x² minus sum of zeros into x plus product of zeros next x² minus sum of zeros আমাক কিমান দিয়া আছে -1/4 into x plus product of zeros দিয়া আছে 1/4 equal 0 so x² minus কিমান হ'ব plus 1 into x by 4 plus 1/4 equal 0 so next আমি কি কৰিম আমি ইয়াৰ পৰা LCM লৈ লম ঠিক আছে so ইয়াৰ ডিনোমিনেটৰ কিমান আছে 1 ইয়াত আছে আমাৰ 4 আৰু ইয়াত আছে 4 so 1 4 আৰু 4 ৰ LCM কিমান হ'ব যদি আমি ইয়াৰ LCM উলিয়াও হলে ইয়াৰ LCM হ'ব 4 ঠিক আছে so এতিয়া আমি 4 ক যদি 1 দি ডিভাইড কৰো হলে আমি কিমান পাম 4 so 4 into x square হ'ব 4x square plus 4 ক যদি আমি 4 দি ডিভাইড কৰো হলে আমি পাম 1 so 1 into x plus আকৌ 4 ক যদি আমি 4 দি ডিভাইড কৰিলে আমি পাম 1 so 1 into 1 কৰিলে 1 equal 0 এতিয়া নেক্সট আমি কি কৰিম 4x square plus x plus 1 equal 4 ইয়াত কি হৈছে ডিভাইড হৈ আছে so 4 ক যদি আমি রাইট হ্যান্ড সাইড শিফট কৰো হলে 4 কি হ'ব 0 লগত মাল্টিপ্লাই হৈ যাব so 4 into 0 কিমান হ'ব 0 so এইটোৱে হৈছে আমাৰ কোৱাড্ৰিক পলিনোমিয়েল ঠিক আছে so ইয়াকে আমি লিখিব পাৰো therefore 4x square plus x plus 1 is the required quadric polynomial এটোৱে হৈ গ'ল আমাৰ 5 নম্বৰ কোৱেশ্চনৰ আনসাৰ এতিয়া 6 নম্বৰত আমাক দিয়া আছে 4 আৰু 1 so given কিটা আমি লিখি লওঁ sum of zeros আমাক দিয়া আছে 4 and product of zeros দিয়া আছে 1 so আমাৰ ফৰ্মুলা আছিল x² minus sum of zeros into x plus product of zeros এতিয়া next x² minus sum of zeros দিয়া আছে আমাক 4 so into x so 4 into x কিমান হ'ব 4x plus product of zeros আমাক দিয়া আছে 1 equal 0 so ইয়াত এটো হৈ গ'ল আমাৰ কোৱাড্ৰিক পলিনোমিয়েল ঠিক আছে so ইয়াকে আমি লিখিব পাৰো therefore x² minus 4x plus 1 is the required quadric polynomial এটো আসলে আমাৰ 6 নম্বৰ কোৱেশ্চনৰ আনসাৰ সো কোৱেশ্চন নম্বৰ 2 আমাৰ টোটাল 6টা পাৰ্ট আছিল আৰু এই ভিডিওত আমি গুটেকিটা সলভ কৰিলো এতিয়া কোৱেশ্চন নম্বৰ 3 সলভ কৰিম আমি বেলেগ এটা ভিডিওত